Hey guys, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে। লগতে আজি মোৰ বহুত বেছিয়ে ভাল। গাইজ মানে কিয় জানে না, আজি হ'ল আমাৰ সকলো মুছলিম আৰু অসমীয়া সব আমাৰ যিমানখিনি মানুহ আছে গোটেই দুনিয়াখনৰ পৃথিৱীখনত চবৰে আজি ঈদ। তো আজি ঈদৰ উপলক্ষে মানে আজি সকলোলৈকে মোৰ ফালৰ পৰা বহুত ঈদৰ শুভেচ্ছা থাকিলে 2025 বৰ্ষৰ। তো আজি এয়া পূৰা মই মেহেন্দি লগাই ল'লোঁ, কিন্তু এইখিনি মেহেন্দি আকৌ মা লগাই দিছে, মানে মাকৰ আৰু মেহেন্দি লগোৱা মানে স্পেচিয়েল আছে মানে। তো এইখিনি মেহেন্দি মা লগাই দিছে, এইখিনি মানে স্পেচিয়েল আৰু অলপ, কিন্তু মই লগোৱাখিনি বেলেগ, মই আপোনালোকক দেখাম। তো এতিয়া মৰ্ণিং টাইম, বহুত কাম চাম কৰিলোঁ, কৰাৰ পাছত এতিয়া মানে মই ভাবিলোঁ বোলো ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট দি দিওঁ। আৰু মই গাটো ধুই আহিলোঁ, তাৰপিছত গা চা ধুই আহি লৈ পেলাই আপোনালোকৰ লগত লগ পাই আছোঁ কি পিন্ধোঁ, আৰু আপোনালোকক দেখাম মই আজি পূৰা গোটেই দিনটো আজি ঈদত কি কৰোঁ। তো চাই গৈ থাকিব, স্ক্ৰিপ্ট নকৰা। তো গাইজ এইখিনি মই লগাইছোঁ। Hey guys, তো এতিয়া ওলাই মেলি হ'ল। এয়া আহিছে আমাৰ ঘৰত মাহিন, আৰু এজনী ছোৱালী আহিছে, তাই অকণমান মানে লাজুকীয়া। আৰু আমি এয়া লগাইছোঁ নেইলছ। কালি গৈছিলোঁ বজাৰ, এয়া নেইলছ আনিছিলোঁ। ফাৰ্ষ্ট বাঘ হৈছিল, কিন্তু তাৰপিছত আমি পাহৰিলোৱে যে কি আনিব লাগে। তাৰপিছত লাষ্টত গৈ মনত পাইছোঁ, তাৰপিছত দোকানবিলাকত চাইছোঁ এইবিলাক, মইতো লোৱা কথা নাছিলে, কিন্তু লাষ্টত তাৰপিছত মোৰো পচন্দ গ'ল, ময়ো লৈ। কিন্তু মোক এটা বেছি দীঘল, এতিয়া কাম কৰিব একোৱেই নোৱাৰোঁ। আৰু গাইজ তাই মানে একো খাব নালাগে আৰু আজি, আৰু এই নখেৰে খাব আৰু নহ'লে হেৰি চামুচি খাব। আজি মানে তাই ষ্টাইল আৰু পুৰা ন। গাইজ মানে ঈদৰ দিনা এয়া কাম, এয়া এবাৰ মানে কুৰ্তাটো আছিল অকণমান লুজ হৈছে, অকণমান চিলাই দিব লাগে। মানে ঈদৰ দিনাখনো শান্তি পোৱা নাই গাইজ, মানে ঈদৰ দিনাখনো এয়া মানে দৰ্জি কাম শিকি লৈয়ে মানে ভেজাল হৈছে। ঈদৰ দিনাখনো এতিয়া এয়া কাম কৰি আছোঁ, কৰি লওঁ, আপোনালোকৰ লগত পাছত লগ পাইছোঁ। সেই গাইজ তো এয়া মোৰ ওলাই হ'ল, আৰু সিহঁতকেইজনী অকণমান ঘূৰিব গৈছে, আহিব এতিয়া। যাওঁ অকণমান গাঁৱলৈ। এয়া মা সেইফালে মা ওলাই লৈছে ধুনীয়াকৈ, আবেলিও আৰু ধুনীয়া হ'ব। মানে গাঁৱত মা মানে সেয়া ডাঙৰ মানুহ থাকে নহয়, মই কৈছিলোঁ যে ঈদত ডাঙৰক দিয়ে সৰুৱে তামোল। তো মা এয়া খুৰীহঁত বোলে কোনোবা সিহঁতক মানে দিবলৈ যায়, আৰু এতিয়া মই লৈ যাওঁ স্কুটিত গ'লে সোনকালে পাম, সেয়া যাওঁ আৰু এতিয়া। এয়া আহিলোঁ, আলহী ঘৰত বহি আছোঁ, মা তামোল দিব আৰু। গাইজ এতিয়া আহিছোঁ আমি জিনুৱে ময়ে অলপমান ঈদলৈ, ডাঙৰ হ'লোঁ তেওঁ ঈদলৈ আহিছোঁ আমি। আজিহে আহিছোঁ, মানে তেনেকৈ লগ চগ নাপাওঁ যে, সেইকাৰণে আহিলোঁ। আৰু এইফালে জিনু, আৰু এইফালে মাহিন, তাই ওচৰলৈ যাওঁ আৰু আপোনালোকক দেখাম ঈদৰ মহলটো কেনেকুৱা। এয়া নামাজ পঢ়ি আছে, ইয়াত চাবলৈ নাপায় আৰু আপোনালোকৰ কাৰণে অকণমান উঠাব লগা হৈছে। এইটো আমাৰ ঈদৰ গেট, ৰাতি বেছি ভাল লাগে দিনতকৈ। এয়া কোনো এটাও মানুহ নাই, মানে নামাজ পঢ়িছে, চব নামাজত ব্যস্ত, আৰু আমি ঘূৰাত ব্যস্ত। এয়া তাই গৈছে। সেই গাইজ এতিয়া আহিছোঁ আকৌ এবাৰ ঘূৰিব, মানে মোৰ লগৰ এজনীক লগ পালোঁ, এইফালে চাহিফা মেডাম ফোনত ব্যস্ত, আৰু সেয়া আৰু ঘূৰিয়ে আছোঁ, বেলেগ একো কৰা নাই। আৰু দুইজনীয়ে কাপোৰ চেম দেখিছে নাই? আমি মানে এখন দোকানৰ পৰাই লৈছিলোঁ, সেইকাৰণে একেলগে গৈছিলোঁ যে ল'বলৈ। এয়া নতুন হজুৰ, চেম হজুৰে আৰু হজুৰৰ নিচিনা। হাই কৰি দে, হাই কৰ। সেয়া ওলাইছে গাঁৱৰ মানুহবোৰ নামাজৰ। গাইজ এয়া আমি ভাত খাইছোঁ, পোলাও মানে দুটা, এটা এইটো আৰু এটা, দুটা টেষ্টে ধুনীয়া হৈছে পূৰা। এয়া আমি ঘূৰি আহি লৈ পেলাই জিনুৱে মই খাই আছোঁ, আৰু তাৰপিছত এতিয়া খাই বৈ ওলাম আকৌ আবেলিৰ কাৰণে। গাইজ ঈদে শেষ হ'বলৈ ল'লে, এতিয়ালৈকে মেহেন্দি মানে অঁকা এইবিলাক ৰচম পূৰা হোৱাই নাই। মই নাকিলে জানো হ'ব, মই এয়া আঁকি দিওঁ আৰু। সেই গাইজ তো এতিয়া ওলোৱা হৈ গ'ল আবেলি, এতিয়া মানে অলপমান ওলাই যাওঁ, আৰু ক'ত যাওঁ আপোনালোকক দেখাম মই। তো মোক কেনেকুৱা লাগিছে ক'ব। সেই গাইজ তো আমি ইয়াত আহিছোঁ অলপমান ঘূৰিব, আৰু এইফালে
জিনুৱে মই আহিছোঁ আৰু মানে ক'তো যোৱা নাই আৰু ঈদৰ ৰাস্তাতে মানে বহুত ভিৰ আজি মানে এক্সিডেণ্ট দেখি বেছি হ'ব সেইকাৰণে মানে চিপছ দেখি লৈ আহিছোঁ বোলো ইয়াতে খাওঁ আৰু এইটো ওলোৱাচোন জিনু আহিছে পূৰা ডাঙৰ পলিথিন এটা লৈ আহিছোঁ খাবলৈ আহিছে এইফালে জিনু পূৰা একেবাৰে এইযোৰ ট্ৰেণ্ডিঙত চলি আছে মোৰযোৰ ট্ৰেণ্ডিঙত চলা নাই কিন্তু আৰু মানে ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া নহয় সঁচাকৈ বহুত বেছি ধুনীয়া সেই গাইজ তো আমি এতিয়া আহিছোঁ অকণমান আঠুকৰ ফালে মা মই আব্বা আকৌ আমাৰ চনু তো ৰাতিৰ ভিউটো এয়া মা পূৰা এইফালে চনু আৰু মই চিলাই দিয়া কাপোৰযোৰ এইটো পিঠি ডিজাইন আৰু চবেই মানে কৈছে যে বহুত ধুনীয়া হৈছে বোলে ভিউটো আপোনালোককতো দেখাইছিলোঁৱেই মই ইনষ্টাগ্ৰামত সেই গাইজ তো আহি পাই গ'লোঁ আহি পাই এতিয়া পূৰা ভাগৰ লাগিছে আৰু এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ চেঞ্জ কৰি আৰু ঈদৰ মানে মই কেক এটা বনাইছিলোঁ সেই কেকটো কাটিম আৰু চনুৱে মই ন কি কাটিম এতিয়া কেক কাটিম কাৰ বাৰ্থডে এইটো কেক ঈদ মুবাৰক বুলি আছে ময়ে বনাইছিলোঁ কি কাটিম এতিয়া কেক কাটিমে আৰু কেক কাটিমে আমি ন অঁ কোৱা কেক কাটিমে আমি কোৱা কেক কাটিমে না আমি কেক কাটিমে আজি কিহৰ কেক এইটো ধৰা ধৰা ওচৰলৈ অকণ আহিবি ওচৰলৈ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ কাৰ হেপী বাৰ্থডে আমি এইটো ঈদৰ কেকহে কাটিছোঁ ক'ত বাৰ্থডে আজি বাৰ্থডে জানো কি ধুনীয়া কেক হৈছে মই বনাইছোঁ লোৱা সেই গাইজ তো আজি নেক্সট ডে ঈদৰ পিছদিনা তো এয়া আকৌ ওলাই ল'লোঁ বোলো ঈদলৈ যাওঁ আমাৰ ইয়াত মানে ঈদ এসপ্তাহ চলিয়ে থাকে আৰু মই আৰু নাজানো কথা হ'বনে মই এতিয়ালৈ মানে ভাবোঁ যে এতিয়া মই যাওঁ বিয়া হোৱাৰ পাছত যাব পাৰিম নে নাই নাজানো আৰু তো যিকেইদিন আছোঁ ঘৰত সেইকেইদিনটো জানি ঘূৰিব তো এতিয়া যাওঁ আৰু আপোনালোকক দেখাম ক'ত যাওঁ সেই গাইজ এয়া আহি পাই গ'লোঁ আমাৰ লোকেশ্যনত কালি অহা জেগাটোতে আহিছোঁ আৰু ক'তো যাবলৈ আৰু জেগা নাই আৰু সেইটোৱে আৰু কিমান দেখাম আৰু আগৰ জেগাই সেই গাইজ তো আজি হ'ল 3rd দিন মানে মই ইমান দীঘল ভ্লগ বনাই আছোঁ মানে অকণ স্ক্ৰিপ্ট লৈছোঁ এতিয়া যাওঁ মানে অকণমান বজাৰলৈ মানে মানুহ এঘৰে মাতিছে আমাৰ নিজৰে হয় মানে বাৰ্থডেলৈ তো তাৰ কাৰণে কিবা এটা কিনিবলৈ যাওঁ মানে ল'ৰাৰ বাৰ্থডে তো এতিয়া বজাৰলৈ যাওঁ মা আৰু মই আপোনালোকক দেখাম চাই থাকিব আৰু বজাৰত ইমান নেদেখালোঁ আৰু মই বজাৰৰ পৰা আজি মানে কোনোদিন নোখোৱা এটা বস্তু ট্ৰাই কৰিবলৈ লৈ আহিছোঁ তো এইটো কোনোবাই খাইছে নেকি মোক ক'ব হা মই মানে এদিনো খোৱা নাই আজি দেখিলোঁ ভাবিলোঁ আজি ট্ৰাই কৰিয়ে দিওঁ আৰু কেনেকুৱা লাগে আপোনালোকক দেখাই আছোঁ খাই পেলাই তো গাইজ এইটো মানে কিবা জেলি টাইপৰ গাইজ এয়া ভিতৰত মানে জেলি টাইপৰ আছে খাই ভাল লাগিছে আপোনালোকে ট্ৰাই কৰিলে কৰিব পাৰিব গাইজ তো আমি ওলাইছোঁ এতিয়া অলপমান মানে বাৰ্থডে আছে বজাৰতো গ'লোঁ আৰু অকণমান ঘূৰিলোঁ আপোনালোকক নেদেখালোঁ বাৰু এতিয়া ওলাইছোঁ মা আৰু মই মানে বাৰ্থডে খাবলৈ তো এতিয়া যাওঁ আৰু মানে সন্ধিয়াই হৈ গ'ল যাওঁ মানে সেয়া ওলাইছোঁ আৰু যাবলৈ যোগাৰ কৰি আছে আৰু বনোৱা